নমস্কাৰ, মোৰ নাম শ্ৰী দীক্ষিতা কলিতা। মই বৰ্তমান পঢ়ি আছোঁ। পঢ়াৰ লগতে মই এখন সৰু বিজনেছ কৰি চলিব বিচাৰিছোঁ আৰু সেই বিজনেছখনৰ ওপৰতে আমাৰ গাঁৱৰ মানে কি সঞ্জয় কলিতা আৰু কামেশ্বৰ কলিতাই মানে বহুত নিৰ্যাতন চলাইছে। মোৰ দোকানখন দিয়াত বহুতখিনি বাধা দিছে। আপোনালোকে দেখাই পাইছে, টেম্পু ৰখাই দিছে, বেয়া ব্যৱহাৰ কৰিছে, বহুতখিনি লাগামনি কৰিছে। তাৰ ফলতো তাতে কাষত থকা মানুহখিনি চাই থাকে। আমাৰ গাঁৱৰ মানুহ হৈ কিনে মোক কোনো এতিয়ালৈকে ছাপোৰ্ট কৰা নাই। সেইকাৰণে মই সেনেদৰে ভিডিঅ'টো আপলোড কৰিছোঁ। মই এনে সৰু মানে কেকৰ বিজনেছ কৰি আছোঁ। ঘৰতে কেক বনাই কিনে স্কুল টাইমত ল'ৰা ছোৱালী এনে খাবৰ কাৰণে মই লৈ যাওঁ। স্কুল টাইমত সেই বিজনেছ কৰি আছোঁ। মিছনাৰী স্কুল, টেমেটা ইংলিছ মিডিয়াম স্কুলৰ আগত, তুলসীবাৰী। ঘৰৰ অকণমান মানে কি হেৰি নাই, অসুবিধা নাই, কিন্তু মানে মই নিজৰ কাৰণে মই কৰি আছোঁ, যাতে মই নিজে পঢ়া খৰচখিনি ওলাব পাৰোঁ, নিজৰ মানে লাগতীয়াল যোগাৰখিনি মই কিনিব পাৰোঁ। সেইকাৰণে মই কৰি আছোঁ। বাধাটো ক'ত মানে সেই দোকানখন দিয়াই মানে ভাবে নেকি সিহঁতৰ বিক্ৰী চিক্ৰী কম হৈছে বুলি সেনেকৈ ভাবে নেকি। ভাবি কিনে সেনেকৈ মানে যিদিনাই যাওঁ, আমি সদায় নাযাওঁ, সপ্তাহত 2 দিন যাওঁ, গেলিয়ে সেনেকৈ বহুত বেয়া ব্যৱহাৰ কৰে। আৰু সিহঁতৰ আৰু আমাৰ বহুত মানে বিজনেছত একেও নহয়। সিহঁতৰ গেলামালৰ দোকান, চিপছ টিপছৰ, আৰু আমি কেক লৈ যাওঁ। সেই ক্ষেত্ৰত সিহঁতে ইমান কাজিয়া কৰিব লগা একোৱেই নাছিল। তাৰ ফলতো সিহঁতে আমাক বহুত বেয়া ব্যৱহাৰ কৰিছে। একদিন সঞ্জয় ধমকি দিছে যে গাড়ী খুন্দাই কিনে মাৰিব বুলি, সেনেকৈ ধমকি দিছে। মানে কি আমাৰ অঞ্চলৰ মানুহখিনি এতিয়ালৈকে একো সঁহাৰি জনা নাই। বেলেগ মানুহে বহুতখিনিয়ে ছাপৰ্ট আৰু মৰম দিছে বা সিহঁতক হৈ মাতিছে, কিন্তু আমাৰ আকৌ সমাজৰ মানুহখিনি একোৱে কোৱা নাই এতিয়ালৈকে। একো এটাও কমেণ্টো নাই, একো এটা কোৱাও নাই। মানে সিহঁতৰ ভালেই হৈ আছে, ক'ব নোৱাৰোঁ কিয় সিহঁতৰ ফালে। মই এইটোৱে বিচাৰোঁ যে ছোৱালী হৈ কিনে ওলাই গৈছোঁ, যোৱাৰ পিছত সেনেকুৱা এটা বাধা দিব লগা একোৱেই নাই, কাৰণ সিহঁতৰ মই ছোৱালীৰ বয়সৰে হ'ম। আৰু মই বিচাৰোঁ আমাৰ গাঁৱৰ বহুত ছোৱালী মানে এনেকৈ আছে, মানে ভয়তে ওলাই নাযায়। মই বিচাৰোঁ সিহঁতেও যেন সৰু হওক ডাঙৰ হওক কিবা এটা হাতত কাম লৈ এনেকৈ ওলাই যায়। মই বাৰ্থডে কেক বনাওঁ আৰু চব কেকে বনাওঁ, আৰু যি মানে আহে অৰ্ডাৰ চব বনাওঁ খাই। মই এখন স্কুল বুলি নহয়, আৰু 2খনমান স্কুলতো গৈছোঁ, কিন্তু তাতে এনেকুৱা একোৱেই কৰা নাই। তাতে মানে কি শিক্ষকসকলেও বহুত মৰম দিছে, ছাপৰ্ট দিছে, কিন্তু আমাৰ গাঁৱৰ মানুহখিনিয়ে মোক সেনেকুৱা কৰিলে। কিয় কৰিলে মই নিজে নাজানো। মই মানে যিটো ঠাইত দোকানখন দিছোঁ সেইটো একদম চৰকাৰী গড় হয়, আৰিমত্ত গড়। সেই গড়ৰ ওপৰত দোকান দিছোঁ। সিহঁতৰ সেইখিনিত মাত মাতিব লগা একো অধিকাৰেই নাই। সিহঁতৰ মাটিৰ ওপৰত দিয়াই নাই। মানে মোৰ দোকানখন একেবাৰে অস্থায়ী। মানে যেতিয়া টাইম হয়, স্কুল টাইম ছুটি দিয়া বা লেজাৰৰ টাইম হয়, তেতিয়া মই টেবুল আৰু ছটাটো লৈ কিনে তাতে দোকানখন দিওঁ, আৰু ছুটি দিয়াৰ পিছত সেই ঘৰ পিছত মই ঘৰত আৰু গুচি আহোঁ। তাতে আপোনাৰ 3 ঘণ্টা মানে মই থাকোঁ দোকানখনত। তাতে সিহঁতৰ বহুত প্ৰব্লেম, সেইখিনিতেই।